এওঁৱে মোক ছাৰপ্ৰাইজ কৰে আজি। মই ভাবিলোঁ তেওঁক আজি ছাৰপ্ৰাইজ কৰোঁ। ছাৰপ্ৰাইজ! কিমান যে হেপ্পী হৈছে বেচেৰাটো। সদায় ল'মকৈ ভাবে, সদায় ল'ম ভাবে, নেক্সট মান্থ ল'ম দিয়া থোৱা আৰু এনেকৈ কয়, কিন্তু চাই থৈ দিয়ে নলয়। তো মই ভাবিলোঁ সদায় এনেকৈ কৈ থাকিব, সেইকাৰণে মই নিজেই মোৰ জমা পইচাৰে তেখেতক আজি হেপ্পী কৰিলোঁ। কিমান যে হেপ্পী হৈছে। কিন্তু এটাই প্ৰশ্ন কয়, তুমি এইটো কিমান দি ল'লা, কিমান ল'লে, ক'ৰ পৰা অৰ্ডাৰ কৰিলা, বাছ সেইটোৱে কুৱেশ্যন। বাছ কি ক'ব, মান্থলি ভাবে কি এইটো মান্থত ল'ম, আকৌ ভাবে বাদ দিয়া এতিয়া নলওঁ আৰু দিয়া, এতিয়া কি কৰিম লৈ, এনেকৈ ক'ব। তো সেইকাৰণে মই নিজে ভাবিলোঁ আজি মোৰ নিজৰ জমা পইচাই তেখেতক আজি ছাৰপ্ৰাইজ কৰোঁ। তেখেতেতো ছাৰপ্ৰাইজ দিয়ে থাকে, মাজে মাজে পাই থাকোঁ। আৰু যিহেতু নিজে ইনকম কৰে তেখেতে নিজে কামাই কৰিও বেচে, ল'মকৈ ল'ব নোৱাৰে। তো মই ভাবিছোঁ নাই, মোক দি থাকে কিন্তু মই একো এটা দিব নোৱাৰোঁ। তো মই নিজৰ পইচাৰে তেখেতক মই আজি এইটো ছাৰপ্ৰাইজ কৰিলোঁ। আৰু তেখেতে বহুত হেপ্পী হৈছে, বহুত হেপ্পী। কেতিয়াবা নিজৰ মানুহজনক এনেকৈ হেপ্পী দেখি খুব ভাল লাগে। তেখেতসকলে আমাৰ কাৰণে বহুত কৰে, নিজে মনৰ পচন্দ বস্তুটো মনত ৰাখি পেলাই আমাক সুখী কৰিব চেষ্টা, কিন্তু তেখেতসকলকো কেতিয়াবা তেনেকৈ চেষ্টা কৰিবচোন সুখী কৰিবলৈ, কিমান যে মনটো ভাল পায় সিহঁতে। বহুত ভাল লাগিলে তেখেতক হেপ্পী দেখি।